বন্ধু বান্ধৱীসকল, লোকসভাৰ প্ৰশ্নৰ উত্তৰত প্ৰশ্ন কৰিছিল যে NPS আৰু EPSক বাদ দি OPSৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? তাত পঞ্চায়তেই নাকচ কৰিছে যে OPSৰ এতিয়ালৈকে কোনো আলোচনা হোৱা নাই। দ্বিতীয় নম্বৰ প্ৰশ্নত কৈছিল যে যদি NPSৰ কৰ্মচাৰীসকল OPS পায় তেতিয়াহ'লে NPSৰ টকাখিনি ঘূৰাই পাব নেকি? বা যিকেইখন দেশত এতিয়া OPS চলি আছে 5খন প্ৰদেশত সেই টকাখিনি ঘূৰাই পাব নেকি? তাৰ উত্তৰত দিছে যে টকাখিনি ঘূৰাই নেপায়। EPSত গ'লে টকাখিনি ঘূৰাই নেপায়। এতিয়ালৈকে 1,24,000 কৰ্মচাৰীহে মাত্ৰ EPS বাছনি কৰিছে আৰু বাকীখিনি কৰা নাই। তে এতিয়া যিটো আন্দোলন চলি আছে, অহৰহ আন্দোলন দিল্লীত যন্তৰ মন্তৰত লাখ লাখ মানুহৰ ভিৰ। এই আন্দোলন দেখি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া এখন বৈঠক দিছিল। সেই বৈঠকত তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে সন্মুখত নিৰ্বাচন, সেয়ে হয়তো নিৰ্বাচনৰ আগতে কিবা এটা ব্যৱস্থা কৰিবলৈ তেওঁলোকে আলোচনা কৰিছে যে আমি কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগিব। অৰ্থাৎ OPS দিয়াৰ এটা পূৰ্ণ সম্ভাৱনা দেখা গৈছে। যিহেতু ৰামলীলা ময়দানত কিমান মানুহ হৈছিল আপোনালোকে নিশ্চয় দেখিছে। লাখে লাখ মানুহ ৰামলীলা ময়দানত। তাত 3 দিন কৰি ধৰ্ণা প্ৰদৰ্শন হ'ল, যন্তৰ মন্তৰত হ'ল। এনে অসমতো আমাৰ হৈয়ে আছে। আমাৰ অসমত অৱশ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই UPSৰ কথাহে কৈছে। কেবিনেট ডিচিশ্যন এটা লৈছে আৰু 1 বছৰ সময় লৈছে। 1 বছৰ সময়ৰ ভিতৰত UPS আৰু NPS বাছনি কৰিব লাগিব। কিন্তু এইটো আমাৰ NPS সন্থা আৰু আমাৰ কৰ্মচাৰী পৰিষদে মানি লোৱা নাই। আজিলৈকে অসমত আমাৰ UPS হোৱা নাই। যদি কেন্দ্ৰত OPS কৰে তেতিয়াহ'লে আমাৰ অসমতো OPS হ'ব। OPSৰ এটা পূৰ্ণ সম্ভাৱনা আছে OPS হোৱাৰ। এতিয়া আন্দোলনত পুৰা জোৰ দিব লাগিব। সকলোৱে মিলি আন্দোলন কৰিব লাগিব। আন্দোলন নকৰিলে একো নহয়। এইখন দেশত বৰ্তমান যিটো পৰিস্থিতি হৈছে, এইটো তুমুল আন্দোলন কৰিব লাগিব, গণতান্ত্ৰিক আন্দোলন। আৰু আন্দোলন কৰিয়ে আমি জিকিব লাগিব। আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু তেখেতে কৈছে যে আমি পুৰণি পেঞ্চন লৈহে এৰিম। পুৰণি পেঞ্চন, অল্ড পেঞ্চন আমি লৈহে এৰিম, দিবই লাগিব অল্ড পেঞ্চন। এদিন নহয় এদিন দিবই লাগিব।
তেখেতে লাগি আছে যে আমি এইবিলাক নামানো, UPS NPSতকৈ বেছি বেয়া, যিহেতু NPSত শতকৰা 60% পইচা ঘূৰাই দিছিল, UPSত টকাখিনি ঘূৰাই নিদিয়ে। যে 10 টকা কৰি কাটিব শতকৰা, সেইখিনি ঘূৰাই নিদিয়ে। সেইকাৰণে UPSটা অলপ বেছি বেয়া, যাৰ ফলত তেওঁলোকে কৈছে যে যদি পেঞ্চন হয় সকলোৱে এটা পেঞ্চনে লওক, UPSে লওক, মন্ত্ৰী বিধায়কসকলে তেওঁলোকো লওক UPS, আমাকো UPS দিয়ক যদি UPSে ইমান ভাল, এইটো কৈছে। আৰু NPS হ'লে তেওঁলোকে NPS লওক, আৰু OPS দিলে সকলোৱে OPS লওক। কাৰণ এখন দেশ এটাই নীতি হ'ব লাগে, ইয়াত 3টা পেঞ্চন কেনেকৈ হয়, এখন দেশত কেনেকৈ 3টা পেঞ্চন হয়, ইয়াত OPSে হ'ব লাগিব। পুৰণি পেঞ্চন আগৰ পৰাই হৈ আছে আৰু আগৰ পৰাই হৈ থাকিব লাগিব। এতিয়া 82,000 দৰমহা পোৱা এজন কৰ্মচাৰীয়ে তেখেতে 2200 টকা পেঞ্চন পায়। যিজনে 82,000 টকা পাইছিল তেখেতে 2200 টকা পেঞ্চন পায়। কোনোবাই 2,000, 1,800, 1,000, 1,200 এনেকৈ এই বৃদ্ধ বয়সত ঔষধখিনি কিনাৰ পইচা নহয়। যিকোনো মানুহে জানে, মন্ত্ৰী MLA বিলাকো জানে, তেওঁলোকো জানে যে এই পইচাখিনি দি একো নহয়। তথাপি কি কাৰণত তেওঁলোকে আকৰ্ষিত হৈ লাগি আছে যে NPSৰ সলনি আকৌ এটা নতুন পেঞ্চন UPS ওলাইছে, কিয় আকৌ নতুন পেঞ্চন UPS ওলাই কি দৰকাৰ আছে? ইমান কৰাটো কোনো দৰকাৰ নাই। ডাইৰেক্ট UPS দিব লাগে, UPS দিবই লাগিব, OPS দিবই লাগিব। ক্ষমা কৰিব, UPS নহয়, OPS দিবই লাগিব, বাউণ্ড দিব লাগিব। আমার দাবি যে পুরনি পেনশন ঘুরাই আনক, পুরনি পেনশন বাহাল করক, আমার এইটোই দাবি। আমি আন্দোলন করিয়ে থাকিম, নমৰালৈকে আন্দোলন কৰি থাকিম। আমি যেদিন মৰিম সেইদিন শেষ, নমৰালৈকে আন্দোলন কৰিয়ে থাকিম যে আমাক পুৰণি পেঞ্চন দিবই লাগিব, পুৰণি পেঞ্চন দিবই লাগিব, পুৰণি পেঞ্চন দিবই লাগিব। সকলো কৰ্মচাৰী 2013 বা 1996 বা 2021 এইলৈ কোনো কথা নাই, বা 2015 এইলৈ কোনো কথা নাই। যিকোনো পৰ্যায়ৰ আমাৰ শিক্ষক কৰ্মচাৰীক অৱসৰ ল'লে পেঞ্চন দিব লাগিব। মানুহ জানে, সকলোৱে জানে, সৰু ল'ৰা জানে যে অৱসৰ পালে পেঞ্চন হয় বুলি, ৰিটায়াৰ হ'লে পেঞ্চন পায় বুলি সকলোৱে জানে সেইটো। কিন্তু এইখন দেশত এইটো ক'ৰ পৰা কি নিয়ম আনিছে, এইটো পেঞ্চন নহয়, এতিয়া পেঞ্চন নহয় এখন দেশ থাকে নেকি এইটো? তেনেকৈতো নহ'ব। সকলোৱে লওক। এতিয়া দাবী এইটো সকলোৱে আপোনালোকে লেখক, আপোনালোকে সকলোৱে কৰক যে মন্ত্ৰী বিধায়ক সকলো NPS লওক, তেতিয়াহ'লে আমিও NPSতে আমি শান্তি আছোঁ। এই হ'ল কথা। ধন্যবাদ।